নমস্কাৰ। প্ৰথমতে আপোনালোক সকলো প্ৰেছৰ মানুহক ধন্যবাদ জনাইছোঁ আজি ইয়াতে ইনভাইট কৰাৰ কাৰণে। আপোনালোকে সঁচাকৈ চাব গ'লে আপোনালোকে মেইন মোৰ মানে বেকবোন বুলি ক'ব পাৰোঁ, বিকজ আপোনালোকে সদায় সৰুৰ পৰাই হওক বা যিমান মই কৰি আহিছোঁ আজিলৈকে আপোনালোকে মোক সদায় ছাপোৰ্ট দি আহিছে আৰু সেইখিনি ছাপোৰ্ট মোৰ কাৰণে বহুত দৰকাৰ একচুৱেলি। এইখিনি মেইন মৰমৰ ছাপোৰ্ট মানে মোক মানে বেছি দৰকাৰ হয়। ইভেণ্টছটো মই বহুত কৰি থাকোঁ, চেনেল ছুইমিং, কেইবাটাও সাগৰত ছুইমিং কৰিলোঁ। এতিয়ালৈকে মই চাব গ'লে 16টা অ'পেন ৱাটাৰ ছুইমিং মই কমপ্লিট কৰিলোঁ অল অভাৰ দি ৱৰ্ল্ডত। আৰু অহা বছৰ আপোনালোকে জানে যে মই ফেব্ৰুৱাৰী মাহত মই এণ্টাৰ্কটিকাত গৈ আছোঁ ছুইমিং কৰিবৰ কাৰণে, যিটো ছুইমিং আজিলৈকে পৃথিৱীত বহুত কম মানুহে কৰিছে, 25জনে। চ' সেইটো এটা মোৰ প্ৰজেক্ট মোৰ আছে, সেইটো অলৰেডি মোৰ প্ৰচেছ মোৰ চলি আছে। চ' এতিয়া এইবছৰ মই কামিং নৱেম্বৰত এটা বহুত ডাঙৰ এটা ইভেণ্টৰ কাৰণে মানে প্ৰেক্টিছ কৰি আছোঁ, যিটো ইভেণ্ট আজিলৈকে পৃথিৱীত একচুৱেলি কৰাই নাই। পৃথিৱীত যিটো টিমে কৰিছিল সেইটো হৈছে US টিম, আমেৰিকা। তাহাঁতি 1000 কিলোমিটাৰ্ছ আৰু 6জন ছুইমাৰে মানে কৰিছিলে উইদিন 12 ডেইজত। চ' এতিয়া আমি 4জন ছুইমাৰ ইণ্ডিয়াৰ। মই আছোঁ, এজন মহাৰাষ্ট্ৰীয়ান ছুইমাৰ এজন আছে গণেশ পালাণ্ডে বুলি, অখিলেশ বুলি এজন ছুইমাৰ আছে চাউথ ইণ্ডিয়ান, তেওঁৰ চেন্নাইৰ হয়, আৰু এটা সুভাষ পাণ্ডা বুলি আছে, তেখেত উত্তৰাখণ্ডৰ হয়। চ' আমি এই 4জন ছুইমাৰে আমি 1300 কিলোমিটাৰ 1300 কিলোমিটাৰ ছুইমিং কৰিম। চ' 1300 কিলোমিটাৰ্ছ আজিলৈকে পৃথিৱীত কোনো মানুহে আজিলৈকে কৰা নাই। আৰু এই ইভেণ্টটো খতম হ'বলৈ নিয়াৰ এবাউট 15 to 16 ডেইজ লাগিব, 15 দিন। চ' আপোনালোকে ভাবিব পাৰে 15 দিন কণ্টিনিউ ডে এণ্ড নাইট ছুইমিং হ'ব, কোনো ব্ৰেক নাই। চবে সেই 15 দিন সাগৰৰ মাজতে আমি থাকিব লাগিব। চবতকৈ ডাঙৰ কথা, সেই 15 দিন না ভালকৈ খাব পাৰিম, লিকুইডছত থাকিব লাগিব, বিকজ সাগৰৰ পানী বহুত চল্টি হয়। ছেকেণ্ড থিং, না সেই 15 দিন শুব পাৰিম, খোৱা চোৱাও নাই। আৰু থাৰ্ড থিং, সেই 15 দিন মানুহে খোজকাঢ়ে বা এনেকুৱা কৰে, খোজ কাঢ়াও চব মানে বন্ধ হৈ যাব। সেই 15 দিন সাগৰৰ মাজতে থাকিব লাগিব। চ' এই 15 ডেইজ কি হ'ব কি নহ'ব চব ওপৰৱালাই জানে। চ' সেইটো আমি বহুত ছুইমাৰ্ছৰ লগত কথা পাতিছিলোঁ ইণ্ডিয়াৰ, বহুতে ৰিজেক্ট কৰিছে যে ইমান দিন ছুইমিং আমি কৰিব নোৱাৰোঁ, ইটছ ইম্পচিবল। আৰু মোৰ এতিয়ালৈকে হায়েষ্ট ছুইমিং আমি 4 ডেইজলৈ কৰিছোঁ। চ' এইটো চবতকৈ হায়েষ্ট ছুইমিং হ'ব। চ' এইটো যদি কমপ্লিট হয়, এইটো এটা ৱৰ্ল্ড ৰেকৰ্ড হ'ব। আৰু মই আশা কৰোঁ যেন এইটো ৱৰ্ল্ড ৰেকৰ্ড নিজৰ অসমলৈ এইটো মই আনো, নিজৰ ভাৰতলৈ এইটো আনো। আৰু মোৰ এইটোৱে উদ্দেশ্য থাকে যে কেনেকৈ মই নিজৰ অসমৰ নামটো বাহিৰত গৈ পিনে বা কিবা এটা ইভেণ্ট যদি আমি মোৰ হাতত যদি লওঁ, এইটো কেনেকৈ ছাকচেছফুল হওক, সেইটোৱে মানে মোৰ মানে আশা থাকে। চ' আশা কৰোঁ যে আপোনালোকে এই মৰম ছাপোৰ্ট যিটো দি আহিছে মোক সদায় দি থাকিব। অসমবাসী ৰাইজকো মই এইটোৱে অনুৰোধ কৰিম যে তেওঁলোকে মৰমৰ ছাপোৰ্ট দিয়ক। এইটোৱে মোৰ চবতকৈ ডাঙৰ কথা, কাৰণ যেতিয়াই মই বাহিৰত ক'ৰবাত ছুইমিং কৰিবলৈ যাওঁ, মই সদায় নিজৰ অসমৰ মানুহৰ অসমৰ মৰম আৰু মা কামাখ্যাৰ, মা বগলামুখীৰ আশীৰ্বাদটোৱে মই লৈ পিনে যাওঁ। চ' এইটোৱে মোৰ এটা চবতকৈ ডাঙৰ ইভেণ্ট এটা কৰিব কাৰণে গৈ আছোঁ। প্ৰশ্ন কিবা আছে নেকি? একচুৱেলি এইটো আমি 3টা ষ্টেট ছুইমিং কৰিম, মহাৰাষ্ট্ৰ, গোৱা এণ্ড কৰ্ণাটকা। চ' এতিয়ালৈকে নেভিৰ লগত আলোচনা চলি আছে। প্ৰথমতে আমাক পাৰ্মিশ্যন দিয়া নাছিল, কাৰণ 3টা ষ্টেট আজিলৈকে কোনো ছুইমিং কৰা নাই। 2টা ষ্টেট ছুইমিং কৰে, 3টা ষ্টেট কোনো ছুইমিং কৰা নাই। বাট কিছুমান জেগা এনেকুৱা আছে, যেনেকৈ মই যেতিয়া আমি বম্বেৰ পৰা ষ্টাৰ্ট কৰি যে গোৱালৈ সোমাম, গোৱাত এনেকুৱা কিছুমান জেগা আছে, কিছুমান য'ত মানে ঘঁৰিয়াল থাকে, ক্ৰক'ডাইলছ। চ' তাহাঁতি সেই ৰুটটো এতিয়াও মানে চাই আছে যে কোনটো ফালেদি আমি গ'লে এটলিষ্ট ক্ৰক'ডাইলছখিনি আমি নাপাম। কাৰণ গোৱাত আপোনালোকে চাব, গুগলত চাৰ্চ কৰিলে ক্ৰক'ডাইল বহুতখিনি মানে ওলায়। চ' সেইটো মানে অলপমান ৰিস্কি হৈ আছে। চ' সেইটো আমাৰ যিটো টীম হয়, সুবোধ ছাৰ বুলি, তেখেতে আমাৰ টীমৰ লিড কৰি আছে, কোচ হয় আমাৰ, তেখেতে সেই ৰুটটো চাই আছে কোনফালে আমি যাব পাৰিম। আৰু যিমানখিনি পাৰে নেভি চেভিৰ লগত সেইখিনি আলোচনা মানে চলি আছে। অলৰেডি পূৰা টীম ডিচাইডেড, অলৰেডি আমাৰ পইচা দিয়া হৈ গৈছে, ক'ত হ'ব কি নাহে গোটেইখিনি বস্তু মানে অলমষ্ট ৰেডি। আৰু পাৰ্থই সুধিছে যে ক'ত আৰম্ভ হ'ব আৰু ক'ত শেষ হ'ব? মহাৰাষ্ট্ৰৰ পৰা ষ্টাৰ্ট হ'ব, কৰ্ণাটকাত এণ্ড হ'ব। ঠাইখন মুম্বাইৰ পৰা আৰু কৰ্ণাটকৰ ক'ত শেষ? কৰ্ণাটকা যিটো বৰ্ডাৰ হ'ব তাত খতম হ'ব। ৰিলে হ'ব। আৰু এটা জাষ্ট মানে এটা কথা শ্বেয়াৰ কৰোঁ, আমি 4জন আছিলোঁ।
এই আখিলেশ বুল্লৰ যোনজন ল'ৰা আমাৰ লগত ছুইমিং কৰিব তেখেতৰ আজি লাষ্ট এসপ্তাহ আগতে বাইক এক্সিডেণ্ট হৈছে চ' তেখেত মানে ভৰি ভাঙিছে চ' তেখেত আউট অফ মানে এতিয়া বহুত দিনলৈ ছুইমিং মানে নোৱাৰিব কৰিবৰ কাৰণে চ' সেইটো এটা টেনশ্যন মানে হৈ আছে যে এতিয়া বেলেগ ছুইমাৰ নাপাম কাৰণ কোনো ছুইমাৰ নকৰে চ' যদি তেওঁ যদি বাই চান্স নোৱাৰে কৰিবৰ কাৰণে তেতিয়া আমি 3জন ছুইমাৰে এইটো ইভেণ্ট মানে কমপ্লিট কৰিব লাগিব ইটছ আ ভেৰি ৰিস্ক আৰু বহুত মানে লাইফ থ্ৰেটনিং এইটো মানে ইভেণ্ট হ'ব বিকজ আপোনালোকে জানে যে বম্বে গোৱাত ঠাণ্ডা নাই আমাৰ তাতে একদম সাংঘাতিক বেছি গৰম পৰে চ' সেই গৰমত দিনত ছুইমিং কৰা আৰু আকৌ ৰাতি ছুইমিং কৰা চ' ইটছ হৰেবল মানে এইটো মানে ভাবিব মানে নোৱাৰি আৰু চ' যিমান পাৰোঁ ট্ৰাই কৰিম যেনে ইভেণ্টটো ছাকচেছফুল যেন হ'ব আৰু 15 days 15 days কণ্টিনিউ আহিম ক'ত মানে সাগৰ মানে ব'টত আহিম যেতিয়া ইজন ছুইমাৰে ছুইমিং কৰিব তেতিয়া ব'টত আহিম সেইখিনি সময় অলপ ৰেষ্ট পাম তাৰপিছত আকৌ তেনেকৈ এতিয়া কণ্টিনিউ যিটো চাৰ্কল চলি থাকিব 15 daysলৈ কণ্টিনিউ ডে এণ্ড নাইট ছাপ'জ মই যদি মৰ্ণিং 4টাত নামিছোঁ আফটাৰ 3 hours আকৌ নামিম আকৌ 3 hours আকৌ নামিম তেনেকৈ দিনে ৰাতিয়ে 15 days চলি থাকিব কোনো ৰেষ্ট নাই আৰু আমাৰ এইবাৰ 3জন অবজাৰ্ভাৰ থাকিব মহাৰাষ্ট্ৰৰ পৰা থাকিব গোৱাৰ পৰা থাকিব কৰ্ণাটকৰ পৰা থাকিব এই গোটেই টিম মানে ছুইমিংটো মানে অবজাৰ্ভ মানে কৰিব ইয়াৰ আগতে কোনে কৰিছে লংগেষ্ট ছুইমিং US টিমে কৰিছিলে US টিম কিমান কিলোমিটাৰ কৰিছে তেওঁলোকে 1000 কিলোমিটাৰ্ছ কৰিছিলে 12 daysত আৰু 6জন ছুইমাৰ চ' সেইটোকে ব্ৰেক কৰিবৰ কাৰণে আমি 4জন ছুইমাৰ লৈছোঁ 1300 কিলোমিটাৰ চুজ কৰিছোঁ আৰু 15 days লৈছোঁ সেই ৰেকৰ্ডটো ব্ৰেক কৰিবলৈ ৰাইট কিমান খৰচ হ'ব কি কথা বিয়াই খৰচ একচুৱেলি এনে যেতিয়া নৰ্মেলি আমি এদিনৰ ছুইমিং কৰোঁ বা কিবা এটা হেৰি কৰোঁ তেতিয়া বেছি খৰচ নহয় 1 লাখ 1.5 লাখ টকা হৈ যায় এইটো আমাৰ পাৰ ছুইমাৰ এৰাউণ্ড 2.5 lakhsকৈ যাব ডিজেলৰ খৰচা বহুত আছে যে স্পনচৰ বুলি তেনেকুৱা নাই মোক SM ডেভেলপাৰ্ছ আছে SM ডেভেলপাৰ্ছে মোক অলপমান ছাপৰ্ট কৰিছে চ' সেইকাৰণে মই SM ডেভেলপাৰ্ছকো ধন্যবাদ জনাইছোঁ তেওঁলোকে যিখিনি মোক ছাপৰ্ট কৰিছে সেইটোৱে হয় এইটোত মই একো কাৰোৰ পৰা সহায় তেনেকৈ লোৱা নাই বিচৰা নাই মোৰ মেইন সহায় যিটো হয় যেতিয়া বাহিৰত খেলিব যাওঁ ইণ্ডিয়াৰ পৰা বাহিৰত যাওঁ তেতিয়া মোৰ সেইটো বহুত বেছি মানে হৈ যায় নিয়াৰ এবাউট 8 লাখ 9 লাখ টকা বহুতখিনি মানে খৰচা হৈ যায় যেনেকৈ আপোনাৰ এণ্টাৰ্কটিকা যেতিয়া মই যাম এতিয়া তাতে আপোনাৰ 40 লাখ টকা খৰচা হয় চ' তাতে অলৰেডি মই 15 লাখ টকা মই ডিপ'জিট মই কৰিলোঁ যাবৰ কাৰণে চ' বাই 20 নৱেম্বৰ মই আকৌ 15 লাখ টকা মান দিব আছে ত' তেনেকৈ যিমান পাৰোঁ মই ট্ৰেইনিং কৰিও থাকোঁ আৰু স্পনচৰশ্বিপৰ কাৰণে দৌৰিও থাকোঁ চ' কেতিয়াবা বেয়া লাগে যে মানে অভিয়াছলি ভাল লাগে যে ওপৰলাই এটা নাম দিলে যে কিবা এটা কৰিবৰ কাৰণে ইয়াতে জন্ম ল'লোঁ অসমত মানে অসমৰ কাৰণে কিবা কৰিব পাৰিছোঁ বাট বেয়া এইটো লাগে যে কি ঠিক ৰং স্পৰ্টছ চাগে চুজ কৰিলোঁ নেকি কাৰণ ইমান পইচা নাপাওঁ অলৰেডি পইচা গৈ থাকে আৰু এনেকুৱা টাইম আহিছিল যে মোৰ কিছুমান এটা চেনেল গৈছিলোঁ নৰ্থ চেনেল চ' যাবৰ কাৰণে পইচা লাগে মানে কোনোবাই মোক প্ৰমিছ কৰিছিল যে মানে পইচা দিম বুলি বাট নোৱাৰিলে বাট আই হেভ টু চ'ল্ড মাই মানে নিজৰ যিখন গাড়ী মই এখন মই বিক্ৰী কৰি পিনে মানে মই গৈছিলোঁ মানে এইখিনি মানে মোৰ মত আছিলে মই ইনফেক্ট প্ৰণয় মামাক মই কৈছিলোঁ যে গাড়ী বিক্ৰী কৰিব লাগে মানে কৈছে চ' কিছুমান ক্ষেত্ৰত অলপমান বেয়াও লাগে যে মানুহ কিছুমান আগবাঢ়ি নাহে কিছুমান মানুহে আগবাঢ়ি আহিলেও এট লাষ্ট বেক আউট কৰি দিয়ে চ' বেয়া লাগে যিমান পাৰোঁ নিজে চেষ্টা কৰি থাকোঁ চৰকাৰে অসম সৌৰভ দিছে তাৰ বাহিৰে কিন্তু কোনো ধৰণৰ সহায় কৰা নাই এনেই এইটো অসম সৌৰভ বাৰু তেওঁক সন্মানিত কৰিলে বিভূতিত কৰিলে অসম সৌৰভ কিন্তু ফিনেন্সিয়েল ছাপৰ্ট বা এনেকুৱা তেনেকৈ দেখা নাই তেনেকৈ কাৰণ ইমানখিনি ইভেণ্ট হ'ল আৰু ইয়াৰ আগতেও তেওঁ যেতিয়া ইংলিছ চেনেল সাদৰি পাৰ হৈ আহিছিল তেতিয়াও চৰকাৰৰ ফালৰ পৰা প্ৰমিছ কৰা হৈছিলে কিন্তু সেইবিলাক প্ৰতিশ্ৰুতি নাৰাখিলে চৰকাৰে আচলতে ক্ৰীড়া বিভাগে কৈছিল বা আমাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সমিতি আছিল তেওঁলোকৰ ফালৰ পৰা বহুবিলাক কথা কোৱা হ'ল কিন্তু সেইবিলাক প্ৰতিশ্ৰুতি পূৰণ কৰা নহ'ল আচলতে আৰু এটা কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ চবকে যে আজি পাৰ্থদাই আজি সৰুৰ পৰাই মোক জানে আজি কমেও 40 years পাৰ হৈ গৈছে মোৰ ছুইমিং কৰি থকা আৰু আজিলৈকে চাগে ইণ্ডিয়াত বা অসমত তেনেকৈ কোনো নাই যে কণ্টিনিউ ইমান ছুইমিং কৰি আছোঁ তাকো দুটা ব'ট ছুইমিং এটা প্ৰফেচনেল ছুইমিং কৰিছিলোঁ আৰু প্লাছ এতিয়া লং ডিষ্টেঞ্চ ছুইমিং মানে কৰি আছোঁ সাধাৰণতে দুটা কৰিব নোৱাৰে একচুৱেলি আৰু ইটছ ভেৰি টাফ টাইম যে মই আকৌ বদলি পিনে মই চেনেল ছুইমিঙত মই আহিছোঁ বা সাগৰত মই ছুইমিং কৰোঁ এতিয়া
বাট মই যিখিনি কৰিলোঁ ইমান বছৰে এটা ৰিগ্ৰেট চাগে সদায় থাকি যাব যে মই আজি লাষ্ট 5-6 বছৰ হ'ল বহুত মই গভৰ্ণমেণ্টক কৈছিলোঁ যে মানে অলপমান মোক কিবা এটা পাৰ্মানেণ্টলি কিবা এটা মোক জব হওক বা কিবা এটা দিয়ক, বাট এতিয়ালৈকে মই তেনেকৈ পোৱা নাই। বহুত মানুহে পাই গৈছে, পাওক, মই সেইটো ভাল পাওঁ, বাট এটলিষ্ট মোক যদি কিবা এটা দিলে হয় এটলিষ্ট ভাল লাগিল হয়, আৰু সেইটোৱে এটা ৰিগ্ৰেট মানে মোৰ থাকি যাব। আৰু মেণ্টেলি ফিজিকেলি একচুৱেলি এইটো চাব গ'লে মই কৈছোঁ যে মানুহে তেনেকৈ নকৰে, বাট এইটো নিজৰ ওপৰত আছে। সেইকাৰণে আমি ইণ্ডিয়াত কমেও 30জনমান ছুইমাৰৰ লগত কথা পাতিছিলোঁ যে কৰিব নেকি, বাট বহুতে ভাবিলে, বহুতে য়েছ ক'লে, বহুতে পিছত আকৌ ন' ক'লে যে ইটছ ইম্পচিবল, ইমান দিন নোৱাৰিম। স্পেচিয়েলি কি হয়, ছুইমিং কৰি থকাটো ইমান হেৰি নহয়, দিগদাৰ নহয়। এই যে আমি আকৌ এই যে 15 days আমি যে থাকিম, পানীত থাকিম, ব'টত থাকিম, মুখৰ টেষ্ট নোহোৱা যাব, আৰু অলৰেডি এইটো জানো যে এই 15 daysত নিয়াৰ এবাউট 6 to 7 kilos ৱেইট কমিবই, এইটো নেচাৰেল হ'ব, কাৰণ একো ভাল ডাইট বা একো ভাল খোৱা নহ'ব। স্পেচিয়েলি 2-3 দিন আমি লিকুইডছতে আমি থাকিব লাগিব। চ' তেনেকৈ বহুত কষ্ট হ'ব। আৰু প্লাছ যিটো ট্ৰেইনিং মোৰ চলি আছে, ব্ৰহ্মপুত্ৰতো মই কৰি আছোঁ, এতিয়া মই জুলাইত বম্বে গৈ আছোঁ। এইটোৱে চবতকৈ বেয়া লাগে যে আমি আকৌ এই সাগৰত ছুইমিং কৰিবৰ কাৰণে গুৱাহাটীততো একো নাই, আৰু একচুৱেলি ছুইমিং পুলত কৰি থাকিব নোৱাৰি, ছুইমিং পুলত কৰিলে একো লাভ নাই। চ' সেইকাৰণে বম্বেত যাম এতিয়া, বম্বেৰ লগতো কথা পাতিছোঁ। বম্বেত মই 15 দিনৰ ছুইমিং এটা মোৰ আছে, মোৰ ট্ৰেইনিং এটা তাত কৰিম, তাৰপিছত আহিম আকৌ ইয়াত ট্ৰেইনিং কৰিম, তাৰপিছত অক্টোবৰৰ পৰা 1 মাহ যদি পাওঁ ব্ৰহ্মপুত্ৰত ট্ৰেইনিং কৰিম, তাৰপিছত নৱেম্বৰৰ 10 তাৰিখে যামগৈ। 14th পৰা ষ্টাৰ্ট হ'ব ছুইমিংটো, 28ত খতম হ'ব, সেই তেনেকৈ টাৰ্গেটটো মানে লৈছোঁ। আৰু এতিয়াও ব্ৰহ্মপুত্ৰত সাঁতুৰি আছে, ৰাতিও গৈছে, ৰাতিও সাঁতুৰে ন, প্ৰেক্টিছ অনুশীলন চলাই আছে ব্ৰহ্মপুত্ৰ। সেইটোও কষ্টলি, কাৰণ এখন নাও ভাড়া ল'ব লাগে, নাওখন নোলোৱাকৈ যাব নোৱাৰি, ৰিস্কি কাৰবাৰ। কিন্তু নাওখন লগত থাকে, নাওখন লোৱা মানে নাওখন ভাড়া দিবলগীয়া হয়, সেই খৰচটো হৈ আছে আচলতে। আৰু কিবা প্ৰশ্ন কিবা আছিল নেকি পাৰ্থ? কাৰোবাৰ কিবা জানিবলগীয়া যদি আছে। আৰু তাৰ লগতে আণ্টাৰ্কটিকাৰ কাৰণেও এটা চিন্তা কৰি দিছে এলভিছে, আণ্টাৰ্কটিকা এক্সপিডিশ্যন কৰিব তেওঁ অহা ফেব্ৰুৱাৰী 22 তাৰিখে যাম, আৰু মানে 22 তাৰিখে ইয়াৰ পৰা জনাব। কিন্তু এনে আণ্টাৰ্কটিকাৰ কাৰণে তেওঁ এতিয়া ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। আণ্টাৰ্কটিকাত সেই বৰফৰ মাজত আইচ ট্ৰেইনিং মোৰ চলি আছে, আইচ বাট লৈ আছোঁ, কাৰণ ইয়াততো আইচ নাই যে তেনেকৈ আইচত তেনেকৈ ট্ৰেইনিং কৰিম। মাজতে চেলাপাছ গৈছিলোঁ, চেলাপাছত ট্ৰেইনিং কৰিছিলোঁ, 3 ডিগ্ৰীজ মান আছিলে। আকৌ অগষ্টত যাম চেলাপাছটো প্ৰত্যেক মানে মান্থলি মানে গৈ থাকিব নোৱাৰে, ইটছ ভেৰি মানে হেৰি দূৰো হৈ যায়, আৰু তাতে পাৰ্মিশ্যন ল'বলৈও বহুত দিগদাৰ যে তাতে গৈ পিনে ছুইমিং কৰিব পাৰোঁ। চ' আকৌ অগষ্টত মোক আকৌ পাৰ্মিশ্যন দিছে, তাত গৈ পিনে আকৌ তেনেকৈ ট্ৰেইনিং কৰিম। এলভিছে আচলতে অসম্ভৱক সম্ভৱ কৰি আছে। আমাৰ অসমৰ তৰুণ প্ৰজন্মৰ কাৰণে এটা উদাহৰণ। এতিয়া চৰকাৰক আমাৰ এটাই আৰ্জি, মই আছোঁ, ৰাজীৱ প্ৰকাশ বৰুৱা আহিছে, আমাৰ এটাই আৰ্জি যে তেওঁক এটা সংস্থাপনৰ দিহা কৰক, আৰু তেওঁৰ অভিযানখন স্পনচৰ আচলতে লাগে, স্পনচৰ হ'লেহে তেওঁ আৰু আগবাঢ়ি যাব পাৰিব এনেকুৱা ধৰণৰ দুঃসাহী অভিযান। কিন্তু তেওঁ প্ৰথম কথা তেওঁক সংস্থাপন এটা দিব পাৰিলে ভাল, সেইটো আমাৰ চৰকাৰৰ ওচৰত একান্ত গুহাৰি। এতিয়া চৰকাৰে যিধৰণে আপোনাক সহযোগ কৰিব লাগিছিলে, যদি নকৰে তেতিয়াহ'লে আগন্তুক যুৱ প্ৰজন্মই এই সাঁতোৰ ক্ষেত্ৰৰ প্ৰতি কিমান আগ্ৰহী হ'ব? এনেধৰণে বাহিৰত যে ওলাই যাবলৈ হয়তো সক্ষম নহ'ব বা তেওঁলোকে নিবিচাৰে, কাৰণ বাহিৰৰ ষ্টেটবোৰ যদি চাওঁ আমি বা কাণ্ট্ৰিবোৰ যদি আমি চাওঁ, কিন্তু সাঁতোৰ খেলৰ প্ৰতি যিসকল খেলুৱৈ ওলাই আহে বা এনেধৰণে যিসকলে ৰেকৰ্ড কৰিবৰ কাৰণে কষ্ট কৰি ওলাই আহে, তেওঁলোক কিন্তু গভৰ্ণমেণ্টৰ পৰা বিশেষভাৱে সুবিধা কৰা হয়। কাৰণ অসম আচলতে ক'ৰবাত অসম চৰকাৰে আচলতে ধেমালি কৰিছে। নাই, তেনেকুৱা একো নকওঁ যে অসম চৰকাৰে কিবা হেৰি কৰিছে, বাট অসম চৰকাৰে য়েছ, মই কওঁ যে এনেকুৱা নহয় যে সহায় কৰাই নাছিলে, সহায় কৰিছে। ফাৰ্ষ্ট যেতিয়া মই ইংলিছ চেনেল কৰিব কাৰণে গৈছিলোঁ তেতিয়া মোক কৰিছিলে, নৰ্থ চেনেলৰ টাইমত মোক অলপ কৰিছিলে। বাট য়েছ, যে অসম চৰকাৰে এটা ভাল যে যিখিনি আমাৰ আপকামিং স্পৰ্টছমেন, যিখিনি আপকামিং আমাৰ ল'ৰা ছোৱালীখিনি উঠি আহিছে, তেওঁলোকে বহুত ভাল কৰি আছে, নট অনলি ইন ওৱান স্পৰ্টছ, চব স্পৰ্টছতে ভাল কৰি আছে। আৰু এইটো ভাল লাগে যে মানে কিমানখিনি ভাল আমাৰ অসমৰ কাৰণে ভাল আগবাঢ়ি আহিছে, তেওঁলোকে নাম কৰি আছে। আৰু অসম চৰকাৰে এটলিষ্ট তেওঁলোকক কিবা নহয় কিবা সহায় বা চাকৰি হওক বা নেশ্যনেল গেমছত মেডেল পালে কিবা এটা জব হওক, সেইখিনি দি আছে। আৰু মই বিচাৰোঁ যে এইটো মই নকওঁ যে মোক দিয়া নাই বুলি মোৰ কিবা বেয়া লাগে, মোৰ ভাল লাগে যে আমাৰ টাইমৰ আৰু এতিয়া টাইমটো বহুতখিনি বেলেগ হৈছে। 90sত বেলেগ আছিল আৰু এতিয়া বহুতখিনি ভাল হৈছে।
চ' এতিয়া এটলিষ্ট ল'ৰা ছোৱালীখিনি ছাপৰ্ট মানে পাই আছে অসম হেৰিৰ পৰা চৰকাৰৰ পৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।